নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত অত্যন্ত এটা সুখবৰ দিব বিচাৰিছোঁ যিটো অষ্টম দৰমহা আয়োগ সম্পৰ্কত অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰৰ সঠিক হিচাপ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু ইয়াতকৈ বেছি নাবাঢ়ে কৰ্মচাৰীৰ দৰমহা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ সুখবৰ আহিছে অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব ইয়াক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে বহু লোকে হিচাপ নিকাচ কৰাৰ পিছত 186%লৈকে বেতন বৃদ্ধি পাব বুলি ধাৰণা কৰিছে 186%ৰ অৰ্থ হৈছে যিসকলে 1 লাখ দৰমহা পাব তেওঁলোকৰ 186 গুণ বৃদ্ধি হৈ যাব কিন্তু এই কথাৰ সত্যতা কিমান হেয়া চৰকাৰেহে জানিব কিন্তু শেহতীয়া কিছুমান ৰিপৰ্টত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা 186%ৰ পৰিৱৰ্তে 10ৰ পৰা 30%হে বৃদ্ধি হ'ব যে কেন্দ্ৰীয় চৰকাৰে বেতন আয়োগ 1/1/2024ৰ পৰা কাৰ্যকৰী কৰিব লাগে আৰু এই বছৰৰ শেষৰ ফালে চৰকাৰে তাক ঘোষণা কৰিব আৰু ভাৰতৰ প্ৰাক্তন বিত্ত সচিব সুভাষ চন্দ্ৰ গাৰ্গে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎকাৰত তেওঁ কৈছিলে যে NCGCM যাক নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনাৰী বুলি জনা যায় যে তেওঁলোকে 2.86 ফিটমেণ্ট ফেক্টৰৰ দাবী জনাইছে যিটো অসম্ভৱ বুলি তেওঁ কৈছে তেওঁ এয়াও কয় যে ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ বাবে বেতন আয়োগ 1 জানুৱাৰী 2024লৈকে মূল বেতন আৰু ডিএক আধাৰ হিচাপে ল'ব বৰ্তমান যি ডিএ আৰু ডিআৰ 55% লাভ কৰি আছে শেহতীয়াকৈ জুন মাহৰ সূচকাংকও প্ৰকাশ পাইছে য'ত 3% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যি গৈ 58% হ'বগৈ গতিকে ফিটমেণ্ট ফেক্টৰনো কি কেনেধৰণে নিৰ্ধাৰণ হয় ফিটমেণ্ট ফেক্টৰ এক গুণক যিটো বৰ্তমানৰ বেছিক দৰমহাৰ ওপৰত প্ৰয়োগ কৰি সংকোধিত দৰমহা মেট্ৰিক্সৰ অধীনত নতুন দৰমহা গণনা কৰা হয় বৰ্তমান ডিএ 55% লাভ কৰি আছে 1 জানুৱাৰী 2024লৈ 58% হ'বগৈ আৰু গাৰ্গে কয় যে 1.62 আৰম্ভণি ফিটমেণ্ট ফেক্টৰৰ পৰৱৰ্তী বৃদ্ধি নিশ্চিত কৰিব লাগিব সাধাৰণতে বেতন আয়োগে 15ৰ পৰা 30%লৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে বিগত বেতন আয়োগত 14ৰ পৰা 15% বৃদ্ধিৰ পৰামৰ্শ দিছিল আৰু তেওঁ কয় যে 1.6 বেছ ফেক্টৰৰ ওপৰত কাৰ্যকৰী হ'বলগীয়া অতিৰিক্ত ফিটমেণ্ট ফেক্টৰ 10ৰ পৰা 30%ৰ ভিতৰত হ'ব পাৰে আৰু তেওঁ কয় যে এই আধাৰত ফিটমেণ্ট ফেক্টৰ যদি ধৰা হয় তেনেহ'লে 192 বা 1.92 হ'ব ফিটমেণ্ট ফেক্টৰ আৰু যদি 30% হয় তেনেহ'লে 160 30% 48 ইয়াক আধাৰ ফেক্টৰ হিচাপে ল'লে 208 বা 2.08 সংশোধিত ফিটমেণ্ট ফেক্টৰ পোৱা যাব এইদৰে বাস্তৱিকতে ফিটমেণ্ট ফেক্টৰ 1.92 পৰা 2.08ৰ মাজত হোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি তেওঁ মত পোষণ কৰে আৰু অন্যান্য বিশেষজ্ঞসকলেও তেওঁৰ মতত সন্মতি জনাইছে আৰু কেন্দ্ৰীয় অষ্টম কমিশ্যনৰ ওপৰত কেন্দ্ৰ ৰাজ্য মন্ত্ৰালয়সকলৰ পৰা ইনপুট বিচাৰিছে আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহা প্ৰায় 65 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰ ভাত্তা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগৰ গঠনত যি অনুমোদন জনাইছে সি তাৰ কাৰণে অধীৰ আগ্ৰহেৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বাট চাই আছে আৰু 6 মাহৰ পাছতো আয়োগ গঠন কৰাৰ যি অধ্যক্ষ নিৰ্বাচন নকৰাকলৈ সংসদত যি প্ৰশ্ন কৰা হৈছিল তাৰ উত্তৰত বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে ৰক্ষা মন্ত্ৰালয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ আৰু ৰাজ্যকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা ইনপুট বিচৰা হৈছে তেওঁলোকৰ পৰা বিভিন্ন পৰামৰ্শ বিচৰা হৈছে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ